নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো আজি ল'ৰাটোক টিফিন দিলোঁ, কিন্তু টিফিন দিওঁতে পানী দিবলৈ পাহৰিলোঁ আৰু এতিয়া বৰ্তমান দোকানৰ পৰাই পানী লৈ দিছোঁ। আৰু যিহেতু যদি মই ঘৰত উভতি যদি পানী নিবলৈ যাওঁ, মানুহজনৰ লগত খুব গালি খাওঁ, সেইটোৰ কাৰণে মানে চৈতানী বুদ্ধিটো কৰিলোঁ আৰু দোকানৰ পৰাই পানী বটল কিনি দিলোঁ। তো বৰ্তমান এতিয়া স্কুলৰ পৰা আহিছোঁ ল'ৰাটোক টিফিন দি, আৰু পানী বটল যিহেতু পাহৰি গৈছিলোঁ, মই থ'বলৈ গৈছিলোঁ এতিয়া, আৰু ভাবিছোঁ এতিয়া আহি পালোঁ যেতিয়া কামখিনি শেষ কৰোঁ। দিনভৰটো কামত এনেও ৰেষ্ট নাপাওঁ, সোনকালে কৰি শেষ কৰি লওঁ। তো স্কুলৰ লগৰকেইজনী লগ পালোঁ, আৰু লগৰকেইজনীয়ে মানে আজি মোক ইমান ধেমালি কৰিছে। সিহঁতে কৈছে যে ভাড়া ঘৰত থাক বোলে, একো কাম নাই, খালি খাব লাগে আৰু বনাব লাগে, শুব লাগে, ইমানহে কাম আৰু বুলি কৈছে। আচলতে কাম নকৰিলে, মাইকী মানুহৰ য'তে নাথাকক, কাম যদি নকৰিলে খাবলৈ নাপাব, কাম কৰিবই লাগিব। বা নিজৰ ঘৰতে হওক বা য'তে নাযাকনো কিয়, কামটো মাইকী মানুহৰ থাকে, আৰু কাম যদি নকৰিলেনো আৰু কেনেকুৱা খাব পাব। তো এই সোপা আছে কাপোৰ ধুবলৈ, লগতে চেণ্ডেল, আৰু আমাৰ মা মানে ঘৰৰ মালিকগৰাকী পুৰা ৰাতিপুৱাৰ পৰা ইমান কাম কৰি আছে। মাইজনী বয়সস্থ, তথাপিও ইমান কাম কৰে। মানে মাজনীৰ লগত মানে আমি কাম কৰিবলৈ নোৱাৰিম, মানে এনেকুৱা কাম কৰে মায়ে, আৰু আমি মা বুলিয়ে কওঁ। আচলতে মা শব্দটো ভালে লাগে, সেইটো কাৰণে মা বুলি কওঁ। আৰু এতিয়া ইয়াত মটৰৰ চুইচ দিছোঁ, মানে মটৰটো আজি 2 দিন ধৰি মানে অলপমান বেয়া হৈ আছে, তাৰ চাউণ্ডটো ইমান ঠিক নহয় আৰু ভয় লাগে। আৰু ভয়ত মায়ে মানে মোক ৰখিবলৈ দিছে, মই ৰখি আছোঁ ইয়াত মটৰটোৰ ওচৰত, মানে কিবা যদি মানে ফুটি যাব নেকি মটৰটো, তেনেকুৱা মানে ভয় খাই আছে মায়ে, আৰু ৰখি থাকিবলৈ দিছে, সেইকাৰণে ৰখি আছোঁ একেবাৰে মটৰৰ ওচৰত, মানে চুইচটোৰ ওচৰত আছোঁ, লগতে মটৰ আছে ওচৰতে। কেনেবাকে যদি ফুটি যায় কি হ'ব, এনেকুৱা বুলি ভাবিছে মায়ে। তো সঁচাকে আচলতে ভয় লগা কথাই, কাৰেণ্টৰ বস্তু। তো পানীৰ কাৰণে মানে ইমান অসুবিধা হৈ আছে, আৰু যোৱাকালি মানে এই পাইপৰ একেবাৰে সন্মুখত ফাটি গৈছিলে। ফাটি যোৱাৰ কাৰণে মানুহজনক কৈ এয়া আঠা লগোৱাব দিলোঁ, আৰু আঠা তাই লগাই দিলে। কিন্তু কি হৈছে, মটৰটোৰ মানে মাতটো ইমান বেয়া শুনিবলৈ, কেনেকুৱা হৈ আছে মানে কিবা ভয় লগা নিচিনা, মাতটো কিবা ফুটি যাব নিচিনা লাগে। তো শুনিছে নহয় আপোনালোকে মাতটো। তো মটৰটো বেয়া হোৱাৰ কাৰণে মানে কাম কৰাৰ মানে ইমান অসুবিধা হৈছে আজি। গোটেই কাম পৰি আছে, কাপোৰ কানি, কিদিগি চেণ্ডেলবোৰ ধুব লাগে ল'ৰা ছোৱালীৰ, আৰু এইপিনে কাঁহী বাচন চব পৰি আছে, লেটি পেটি হৈ আছে।